আপোনালোকক কথাটো কৈ দিছোঁ যে এবাৰ অভাৰলেপিং হোৱা সম্ভাৱনাটো যথেষ্ট কম আছে। পইণ্ট নাম্বাৰ 1। নাম্বাৰ 2 যে কাট অফটো কিমান পালে যদি আপোনালোকে হিলছ এৰিয়া, নৰ্মেল এৰিয়া, মিলিটাৰী এফেক্টেড এৰিয়া য'তে থাকে, গম পাইছেনে, তাতো সেম টু সেম একে কাট অফ যাব। মানে কাট অফৰ খেলি মেলি হয়, নাম্বাৰবিলাক খেলি মেলি হয়, কিন্তু মই যিটো একজেক্টত কথাবিলাক নাম্বাৰটো ক'ম সেই সেম টু সেম একেই থাকিব পাৰে। এটা কথা, নমস্কাৰ, জয় আই অসম, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আসাম পুলিচ ABUB কাট অফ কিমান যাব ইয়াৰ বিষয়ে মই আপোনালোকক ভিডিঅ' আগতো দিছোঁ, কিন্তু এতিয়া এই ভিডিঅ'টো আকৌ পুনৰ বনাবলৈ কাৰণে পৰ্যন্ত হোৱা মুখ্য কাৰণটো হৈছে যে অকল কাট অফৰে মেছেজ আহি থাকে। আপোনালোক কমেণ্টত গৈ কিনি চাব বা ইনবক্সতো আমাৰ হোৱাটছআপৰ গ্ৰুপ বা ইনষ্টাগ্ৰামতো আপোনালোকে বাৰ বাৰ একেটা প্ৰশ্ন সোধে যে কাট অফৰ ভিডিঅ' বনাওক, কাট অফৰ ভিডিঅ' বনাওক, কাট অফৰ ভিডিঅ' বনাওক। মই আপোনালোকক আজি মই একজেক্টলি আসাম পুলিচ AB আৰু UB মই একদম স্পষ্ট কাট অফৰ বিষয়ে মই আপোনালোকে ডিটেইলছভাৱে কওঁ। বেছি পইণ্ট নকওঁ, অলপ কেইটামান পইণ্টত আপোনালোকক বুজাই দিম যে কাট অফটো কেনেকৈ ধৰণে যাব। যদি আমি ABৰ কথা ক'বলৈ যাওঁ দেই, একদম স্পষ্টীকৰণ কেইটামান পইণ্ট নাম্বাৰ 1 যে চবৰ মনত প্ৰশ্ন আছে অভাৰলেপিং হ'ব পাৰে, কিন্তু মই এটা আপোনালোকক কথাটো কৈ দিছোঁ যে এবাৰ অভাৰলেপিং হোৱা সম্ভাৱনাটো যথেষ্ট কম আছে। পইণ্ট নাম্বাৰ 1। নাম্বাৰ 2 যে কাট অফটো কিমান পালে যদি আপোনালোকে হিলছ এৰিয়া, নৰ্মেল এৰিয়া, মিলিটাৰী এফেক্টেড এৰিয়া য'তে থাকে, গম পাইছেনে, তাতো সেম টু সেম একে কাট অফ যাব। মানে কাট অফৰ খেলি মেলি হয়, নাম্বাৰবিলাক খেলি মেলি হয়, কিন্তু মই যিটো একজেক্টত কথাবিলাক নাম্বাৰটো ক'ম সেই সেম টু সেম একেই থাকিব পাৰে। এটা কথাটো যদি মই চাম হিলছ এৰিয়া, মিলিটাৰী এফেক্টেড এৰিয়া বা নৰ্মেল ডিষ্ট্ৰিক্টবিলাক যিকোনো য'তে যেনেকুৱা জেনেৰেল ডিষ্ট্ৰিক্টবিলাক যিতে থাকক, যদি আপুনি ABৰ হয় তেনেহ'লে আপোনালোকে গম পাই যাওক আপোনাৰ নাম্বাৰ কাট অফতকৈ যদি 5 নম্বৰ প্লাছত আছে, 4-5 নম্বৰ প্লাছত, মানে হিলছ এৰিয়াবিলাক কমো লাগিব পাৰে, কিন্তু নৰ্মেল ডিষ্ট্ৰিক্টবিলাকে 5 নম্বৰ মিনিমাম 5 নম্বৰ ওচৰলৈ 4-5 নম্বৰ যদি আপোনালোকৰ আছে, এভাৰেজৰ ওচৰা-ওচৰিত আছে, আপোনালোকে ভাইবা 8 কৰি কিনি, গম পাইছেনে, ভাইবা 8 কৰি কিনি যদি আপোনালোকে 5তকৈ প্লাছ কৰি দিছে, 4তকৈ প্লাছ কৰি থৈছে, তেনেহ'লে একদম ফিক্স ধৰি লওক আপোনাৰ চাকৰি হৈ যাব। এবাৰ টেনশ্যন ল'বলৈ একো প্ৰয়োজন নাই। যদি UBৰ কথা পাতিব যাওঁ, যদি মই UBৰ কথা পাতোঁ, যদি আপুনি যদি UBৰ হয় তেনেহ'লে আপুনি যদি কাট অফতকৈ হিলছ এৰিয়া, নৰ্মেল মানে য'ৰে হওক আপুনি কাট অফতকৈ যদি 5 নম্বৰ যদি এইটো 8 কৰি কিনি ভাইবা 8 কৰি কিনি যদি 6-7-8 নম্বৰ ওচৰা-ওচৰিত থৈছে, তো আপোনালোকে ফিক্স ধৰি লওক এবাৰ আপোনাৰ চাকৰি হৈ যাব। কিয়নো এবাৰ অভাৰলেপিং নহ'ব, কিয়নো অলপ ABতকৈ UBত কাট অফৰ অলপ মানে কি অলপ কম্পিটিশ্যনটো বেছি হাই হয়। চবেই প্ৰত্যেকেই মানে প্ৰত্যেক বুলি ক'ব নোৱাৰে, 80% ল'ৰা যেনেকৈ আছে, যদি 100টাৰ ভিতৰত 80% ল'ৰাই মানে তাত মানে মনত থ'ব UBত নিজৰ নামটো দিয়ে। সেইকাৰণে আপোনালোকৰ এটা কথা মনত থ'ব, যদি UBত যদি অলপ কণ্টেষ্টটো বেছি হ'ব, সেইকাৰণে 6-7 নম্বৰটো আমাৰ মাষ্ট বি লাগিব, ভাইবাটো 8 কৰি কিনি আৰু আপোনালোকে একাডেমিকেল মাৰ্ক 8 কৰি কিনি। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে হাইপ দিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।